নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া। আপোনালোকে চাই আছে লেংডন বাতৰি। জুবিন গাৰ্গৰ মৃত্যুৰ এটা বছৰ হওঁ সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ফুৰিছে। সমান্তৰালভাৱে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত হৈ কাৰাবাস খাটি আছে 5 গৰাকী অভিযুক্তই। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, এই আটাইকেইগৰাকীয়ে কাৰাবাস খাটি আছে আৰু সকলোৱে নিজৰ জামিন আবেদন বিচাৰি প্ৰত্যেকটো দিনতে জামিন বিচাৰি হাহাকাৰ কৰি ফুৰিছে প্ৰত্যেকগৰাকী অভিযুক্তই। আৰু সমান্তৰালভাৱে এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ অমৃতপ্ৰভা মহন্তৰ কথা, যিগৰাকী অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ সহশিল্পী হিচাপে মঞ্চত কণ্ঠদান কৰিছিল। আৰু সেইগৰাকী অমৃতপ্ৰভাৰ বিৰুদ্ধে ভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু অমৃতপ্ৰভা ইতিমধ্যে কাৰাগাৰৰ ভিতৰত আছে। আৰু অমৃতপ্ৰভায়েও নিজৰ জামিন আবেদন কৰিছিল। আৰু আজিৰ দিনটোত ফাষ্ট ট্ৰেক আদালতত যি শুনানি প্ৰক্ৰিয়া চলি আছে, বিচাৰ প্ৰক্ৰিয়া চলি আছে, সেই তথ্য অনুসৰি অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন গ্ৰহণ কৰা হোৱা নাই। আজিৰ দিনটোত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হোৱা নাই। আজিৰ পৰিৱৰ্তে কাইলৈ পুনৰ দিন ধাৰ্য কৰা হৈছে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানিৰ সবিস্তাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। আমি জনাইছোঁ এই মুহূৰ্তৰ পুনৰ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন অমৃতপ্ৰভা মহন্তৰ। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত হ'ব শুনানি। আৰু এই শুনানিৰ অন্তত এই মুহূৰ্তত এটা খবৰ আহি পৰিছে যে আজি সম্পন্ন নহ'ল অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি আৰু কাইলৈৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিলে আদালতে। আৰু ন্যায়াধীশ ৰবীন ফুকনৰ বেঞ্চত আছিল এই শুনানি। আমি জনাই আছোঁ অমৃতপ্ৰভা মহন্তই যিহেতু জামিন আবেদন বিচাৰি হাহাকাৰ কৰি ফুৰিছে, জামিন বিচাৰে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত হৈ থকা প্ৰত্যেকগৰাকীয়ে জামিন বিচাৰি হাহাকাৰ কৰি থকা পৰিলক্ষিত হৈছে। শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সন্দীপন গাৰ্গ সকলোৱে জামিন বিচাৰি হাহাকাৰ কৰি থকা পৰিলক্ষিত হৈছে। আৰু আজি যিহেতু অমৃতপ্ৰভা মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল আৰু ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত এই শুনানি হৈছিল। আৰু এই শুনানিৰ পাছতেই আজি এটা বৃহৎ খবৰ আহি পৰিছে যে আজি সম্পন্ন নহ'ল অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আৰু কাইলৈৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিলে আদালতে। ন্যায়াধীশ ৰবীন ফুকনৰ বেঞ্চত এই শুনানি আছিল, কিন্তু নাকচ কৰা হৈছে। আজি নাকচ কৰিছে এই আদালত। পূৰ্বতেও নাকচ কৰা হৈছিল আবেদনৰ শুনানি। আৰু আজিৰ দিনটোত পুনৰবাৰ অমৃতপ্ৰভাৰ যি জামিন আবেদনৰ শুনানি অমৃতপ্ৰভা মহন্তৰ, সেই আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হোৱা নাই। কাইলৈ পুনৰ দিন ধাৰ্য কৰা হৈছে। আৰু অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শ্যামকানু মহন্ত, পৰেশ বৈশ্য সকলোৱে জামিন বিচাৰি হাহাকাৰ কৰি থকা পৰিলক্ষিত হৈছে। কাৰণ জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰি পৰিছে। প্ৰত্যেকটো দিনতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ফাষ্ট ট্ৰেক আদালতলৈ আহি আছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু তাৰ মাজতে জুবিন হত্যাৰ অভিযুক্ত হৈ থকা 5 অভিযুক্তই জামিন বিচাৰি আবেদন কৰি থকা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। কালিলৈ পুনৰ দিন ধাৰ্য কৰা হৈছে। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ৰহস্য, সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ যি মূল অভিযুক্ত, সেই মূল অভিযুক্ত যাতে কোনো কাৰণত সাৰি যাব নোৱাৰে, আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে, সকলোৱে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোতো অমৃতপ্ৰভা মহন্তই জামিনৰ বাবে আবেদন কৰিছিল আৰু সেই শুনানি আজিৰ দিনটোত গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। আৰু কালিলৈ পুনৰ দিন ধাৰ্য কৰা হৈছে। প্ৰত্যেকটো দিনত আমি দেখি আহিছোঁ শ্যামকানু মহন্তই জামিন বিচাৰিছে, শেখৰ গোস্বামীয়ে জামিন বিচাৰিছে, সিদ্ধাৰ্থ শৰ্মাই জামিন বিচাৰিছে, সন্দীপন গাৰ্গে জামিন বিচাৰিছে, পৰেশ বৈশ্যই জামিন বিচাৰিছে, সকলোৱে জামিন বিচাৰিছে। কিন্তু এই সকলোবিলাকৰ জামিন কিন্তু নাকচ কৰি থকা হৈছে। কাৰণ সকলোৱে বিচাৰি আছে যে এটা সঠিক তদন্ত হ'ব লাগে। আৰু জুবিন পত্নী গৰিমাই কৈছে যে এটা ভাল তদন্ত হ'ব লাগে, সঠিক তদন্ত হ'ব লাগে, যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে যাতে কোনো হত্যাকাৰী যাতে সাৰি যাব নোৱাৰে, তাৰ বাবে প্ৰত্যেকটোৱেই দাবী জনোৱা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোতো প্ৰত্যেকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এক প্ৰকাৰৰ প্ৰতিবাদী কাৰ্যসূচী, ডিজিটেল প্ৰতিবাদেই হওক, সকলোৱে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। সকলোৱে জুবিন গাৰ্গক মনত পেলোৱা পৰিলক্ষিত হৈছে। আৰু জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ এক প্ৰকাৰৰ মন্দিৰলৈ ৰূপান্তৰ হোৱা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত যিহেতু অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আছিল, সেই শুনানি আজি গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। ইয়াৰ পৰিৱৰ্তে কালিলৈ জামিন আবেদনৰ দিন ধাৰ্য কৰা হৈছে অমৃতপ্ৰভা মহন্তৰ।